চৰকাৰে বিজেপি চৰকাৰ মুছলিম বিৰোধী যিমান কানুন আনিব পাৰে আনিব আমি জানিম এটোৰ কাৰণে আমি কওঁ এই দেশত বিজেপি সংবিধান বিৰোধী ইসকলে সংবিধান শেষ কৰিবলৈ গৈ আছে মুছলিম মেৰেজ এক্ট নহয় তালাকৰ ওপৰত হস্তক্ষেপ কৰিছে আজানৰ ওপৰত হস্তক্ষেপ কৰিছে মছজিদৰ ওপৰত হস্তক্ষেপ কৰিছে মাদ্ৰাসা বন্ধ কৰাৰ প্ৰগ্ৰাম লৈছে বন্ধ কৰিছে অলৰেডি এটোৰ কাৰণে নতুন এটা বিল আনিছে আমি কোনো এটোৰ ওপৰত আমাৰ কোনো আশ্চৰ্য নহওঁ আৰু আনিব হইলে ইলেকশ্যনৰ টাইম আমি আমাৰ যিমান মুছলিম ধৰ্মগুৰুসকল আছে মই ইসকলক এপিল কৰিম আপোনালোকৰ মাধ্যমে যে এটোৰ ওপৰত কোনো ৰিয়েক্ট কৰিব নালাগে ইলেকশ্যনটো যাওক কেনে হেমন্ত বিশ্ব শৰ্মা টাৰ্গেট হল এইবাৰ হেমন্ত বিশ্ব শৰ্মা দেখি আছে ৬-৭টা সিট হাৰিব দিল্লীত মোদীজীয়ে ভোট হাৰিব এইসব বিল আনি আমি উত্তেজিত হই মই যদি একটা বয়ান দিওঁ আৰু 10জন মুছলমান দিব লিডাৰে ইসকলৰ কাম হৈ যাব দেখাই আছে যে আমি বিজেপিৰ কাম কৰি আছো এটো কাৰণে আমাৰ মানুহ চুপচাপ থাকিব লাগে যদি আমাৰ মানুহবিলাক এই ষড়যন্ত্ৰ বুজি পায় তে বিজেপিৰ কমসে কম ৬-৭টা সিট নুকসান হ'ব চুপ থাকিব লাগে ইলেকশ্যনৰ পিছত দেখা যাব আমি কি কৰিব লাগে কেবিনেটৰ এই সিদ্ধান্তই বিপদত পেলাব বিজেপি পেলাব বিজেপি নিজবালে গৈ আছে ডেইলি নতুন নতুন এটা কানুন আনি আছে বিজেপি সবকা সাথ সবকা বিকাশ সবকা সম্মান সবকা বরবাদ এটো নকয় সবকা সাথ সবকা বিকাশ সবকা এটো আর লগে সবকা বরবাদ এটো নকয় মুসলিম যিমান আমাৰ স্কলাৰশিপ আছে সব বন্ধ কৰি দিলে এক হাতত ল্যাপটপ দিম এক হাতত আমি কোরআন দিম ক'ত দিলে দিয়া নাই কলেজ বন্ধ কৰি আছে মুসলিম যিমান স্কলাৰশিপ আছে হায়াৰ এডুকেশ্যন হোক মৌলানা আবুল কালাম সব বন্ধ কৰি দিছে মুসলিম ল'ৰাবিলাক কি কৰিব সবে কি কৰিব চুৰি কৰিব এইটোতো কৰিব লাগিব আৰু মানে কি কৰিব সরকার হ্যাঁ এটো তো হলো আরে ভাই তালাকতো 10-20 জনে আন্দোলন জানাইছিল 10-20 জনে বুরকা পিন্ধাই নকলি হিন্দু মানুহ ভিতৰত বুরকার ভিতৰত হিন্দু মুসলমান কোনে বুজিব এই দি দিলে আমি আপনি পক্ষে আছো কি হল সরকারে কোনো ইউনিভার্সিটি বানাইছে কলকাতায় কোনো মেডিকেল কলেজ বানাইছে কোনো শিক্ষা প্রতিষ্ঠান বানাইছে কোনো মান্থলি কোনো এটা ওজিফা তালাক মহিলাসকলক দিছে দিয়া নাই এইটো এটা ইস্যু বনাই আমার কিছু মুসলমান ছোৱালী মহিলাসকল আছে 2 লাখ টাকা ভিক দিব নেকি কাজীসকলৰ নামে চৰকাৰে যে হাজাৰ হাজাৰ কোটি টাকা লুটমাৰ কৰিলে এইটো কত কল হিসাব দিয়ক না 2000 টাকা ভিক্ষা দিব নেকি আমার নালাগে ভিক্ষা যদি কোনো ভিখাৰী হয় গৈ কাজী যাই লৈ ল'বই নালাগে এক পয়সা ল'ব নালাগে আরে এইটো মই কৈছো ইলেকশ্যনৰ পিছত চিন্তা কৰিম এতিয়া আমি এটাৰ ওপৰত কোনো ৰিকশন নিদিওঁ এটো কোনো কথাই নাই আমাৰ কাৰণে ওকে হ'বলৈ দিয়ক না দেশ জুৰি কোন মিডিয়া সব আপোনালোকে বেয়া নাপাব সব গদি মিডিয়া মোদী মিডিয়া হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা